নমস্কাৰ বন্ধুসকল, মেথছ ক্লাছ। আমি আপোনালোকৰ আহিবলগীয়া সাব ইন্সপেক্টৰ পদৰ এক্সামৰ কাৰণে আমি মেথছৰ ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন ডিছকাছ কৰি আছিলোঁ। অলৰেডি আমি দুটা ভিডিঅ'ত ভালেসংখ্যক কুৱেশ্যন ডিছকাছ কৰিছোঁ। তাৰ লগতে তাৰ পিডিএফসমূহ আমি টেলিগ্ৰাম চেনেলত দিয়া আছে। যদিহে চোৱা নাই, টেলিগ্ৰামৰ পৰা আপোনালোকে পিডিএফসমূহ এক্সামৰ আগতে এবাৰ ছল্ভ কৰি যাব পাৰে আৰু ভিডিঅ'সমূহ আপোনালোকে চাই ল'ব। লগতে এছআই এক্সামৰ কাৰণে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ বা কুৱেশ্যনসমূহ চোৱাটো একেবাৰে ইম্পৰ্টেণ্ট, কাৰণ ঠিক একেধৰণৰ কুৱেশ্যনে আহি থাকে এক্সামত। তো সেইকাৰণে প্ৰিভিয়াছ ইয়াৰৰ যিমানবোৰ কুৱেশ্যন আছে মেথছ বা ৰিজনিঙৰ গোটেইসমূহ ছল্ভ কৰি দিয়া আছে। ডেছক্ৰিপশ্যনত তাৰ প্লেলিষ্টৰ লিংক পাব, তাত গৈ কিনে আপোনালোকে গোটেইসমূহ ভিডিঅ' চাই ল'ব পাৰে। আৰু যদি সেই কোনোবাটো চেপ্টাৰৰ পৰা ডাউট আছে, তেতিয়াহ'লে ফাউণ্ডেশ্যন বেটছৰ মানে গোটেইখিনি কমপ্লিট পঢ়োৱা আছে চেপ্টাৰ ৱাইজ। তো তাৰ ভিডিঅ'টো আপোনালোকে তাৰ প্লেলিষ্টৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। যোনটো চেপ্টাৰ আপোনালোকৰ ডাউট আছে কিবা, তাৰ পৰা গৈ কিনে ধুনীয়াকৈ চাই ল'ব। ঠিক আছে, অলৰেডি আমি দুটা পাৰ্ট কমপ্লিট কৰিলোঁ। আজি হ'ব আমাৰ থাৰ্ড পাৰ্টটি। আমাৰ টাৰ্গেট হ'ল 5 ডিচেম্বৰত কেনেকৈ আমি মেথছত অহা প্ৰত্যেকটো কুৱেশ্যনে আমি ধুনীয়াকৈ সঠিককৈ এনচাৰটো কৰিব পাৰোঁ। ঠিক আছে, আৰু কুৱেশ্যনসমূহ একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন, যি নেকি আপোনালোকৰ লাষ্ট হৈ যোৱা এক্সামতো আহিছিল আৰু এইবাৰ অহাৰ একেবাৰে চান্স আছে। তো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটোত কি দিয়া আছে? দ্য চাম অফ মানি ট্ৰিপলছ ইটছেল্ফ ইন 12 years এট চিম্পল ইণ্টাৰেষ্ট। হৈছে কি, এটা নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি কি হয় 12 বছৰ পিছত তাৰ 3 গুণ হয়। হোৱাট ইজ দ্য ৰেট অফ ইণ্টাৰেষ্ট পাৰ এনাম। তেতিয়াহ'লে বছৰি সুতৰ হাৰ কিমান সেইটো উলিয়াব দিছে। ঠিক আছে, কুৱেশ্যনটিত কৈছে এটা নিৰ্দিষ্ট ধনৰাশি 12 বছৰ পিছত 3 গুণ হৈ যায়। এতিয়া মই প্ৰিন্সিপালটো বা নিৰ্দিষ্ট ধনৰাশিটো মই ল'লোঁ পি বুলি কিনে ল'লোঁ। দ্য পি এমাউণ্টটো বা পি প্ৰিন্সিপালটো 12 বছৰ পিছত কি হৈ যাব, পিটো গৈ কিনে 3p হৈ যাব। মানে পি নামৰ ধনৰাশিটো বা পিটো যদি 100 ৰুপিজ হয়, তো 12 বছৰ পিছত সি গৈ কিনে কি টকা হৈ যাব, 300 ৰুপিজ হৈ যাব। এতিয়া আপুনি পি বুলি ধৰি কৰিব পাৰে, বা 3p বুলি ধৰিব কৰিব পাৰে, বা 100 ৰুপিজ আৰু 300 ৰুপিজ বুলি ধৰি কিনে কৰিব পাৰে। মই 100 আৰু 300 বুলি ধৰি কিনে কৰাই দিছোঁ। 100 ৰুপিজ এটা, 300 হ'ল 12 বছৰৰ মূৰত। তাৰমানে 12 বছৰত এই 300 যে হ'ল 100 টকা মোৰ নিজৰে আছিল, তাত এক্সট্ৰা কিমান টকা যোগ হ'ল, 300ত 200 টকা এক্সট্ৰা যোগ হ'ল। আৰু এই 200 টকাটো কি হয় আমাৰ সুদ, কাৰণ ইয়াত আমাক চিম্পল ইণ্টাৰেষ্ট বুলি দিছে। তো 12 বছৰত এছআই কিমান, এছআই হ'ব 200 ৰুপিজ। ঠিক আছে, এতিয়া সময় কিমান 12 বছৰ, এছআই হ'ল 200 ৰুপিজ, আৰু প্ৰিন্সিপালটো মই কি বুলি লৈছোঁ 100 ৰুপিজ বুলি লৈছোঁ। মোক ৰেট অফ ইণ্টাৰেষ্ট লাগে, তাৰ কাৰণে মই এছআইৰ ফৰ্মুলাটো পুট কৰিলে হ'ল। এছআই ইকুৱেল টু আছিল আমাৰ PRT ডিভাইডেড বাই 100। ইয়াত যদি আমাক ৰেট লাগে, তাৰ কাৰণে ফৰ্মুলাটো হ'ব SI into 100 divided by PT. তো ইয়াত ৰেট লাগে, তো SI কিমান টকা 12 বছৰ মূৰত চিম্পল ইণ্টাৰেষ্ট হৈছে 200 ৰুপিজ। তো 200 into 100 divided by PT। P মানে হ'ল প্ৰিন্সিপাল, যি নেকি 100, আৰু TT মানে হ'ল আমাৰ সময়, যিটো আছে 12 বছৰ। ঠিক আছে, এতিয়া 100ৰে এইটো 100 কেঞ্চেল হ'ব, হ'লে কি ৰ'ব ইয়াত 200 divided by 12। 2ৰে কাটিব পাৰি, 6 বাৰ যাব, 2ৰে যাব 100 বাৰ। ঠিক আছে, তো ইয়াৰ পৰা আমি কি পাম, ৰেটৰ কাৰণে মই ইয়াত ইনটু 100% এটা লিখি দিব পাৰোঁ। তো ইয়াতো ইনটু 100% লিখিব পাৰি, ইয়াতো 100% লিখিব পাৰি। চৰি, ইয়াত নালাগে লিখিব, কাৰণ ৰেটটোতে সোমাই আছে, ইয়াত নালাগে, এইবিলাক লিখিব নালাগে। হলিয়ালে, তো ইয়াৰ পৰা কি পাম 100/6 পাম। এতিয়া 100/6%, এই 100/6%ক মই দশমিকত যদি এনে কনভাৰ্ট কৰোঁ, কিমান বাৰ যাব পাৰে, 6ৰে 16 বাৰ যাব, 17ৰে দিলে বেছি হৈ যাব, 16.66 হ'ব। মানে আমাৰ এনচাৰটো হ'ব ৰেট অফ ইণ্টাৰেষ্ট হ'ল 16.66%। অপশ্যনত আছে অপশ্যন চি 16, এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, আহিছোঁ ইয়াৰ পিছত নেক্সট কুৱেশ্যনত কি দিয়া আছে, if x plus y equal to 12 and x minus y equal to 4, find the value of x into y। আমাক দি আছে কি x plus y ভেলু 12, x plus y 12 আৰু x minus y 4, আমি উলিয়াব লাগে x into y। আৰু ইয়াত দিয়া আছে x minus y 4, তাৰপিছত আমি উলিয়াব লাগে x into y, ইয়াৰ ভেলু কিমান সেইটো উলিয়াব লাগে। মানে প্ৰথমতে আমি জানিব লাগিব x আৰু y ভেলু। x ৰ ভেলু কি হ'ব, তাৰ কাৰণে মই এইটো ইকুৱেশ্যন নাম্বাৰ 1 দিলোঁ, এইটো ইকুৱেশ্যন নাম্বাৰ 2 দিলোঁ। মই যদি ইয়াত
1 plus 2 কৰি দিওঁ বা ইয়াক সহজকৈ কৰিব পাৰি মই এবাৰ সহজকৈ বুজাই দিছোঁ বুজি নাপালে মই ডিটেইলছত ভালকৈ বুজাই দিম ঠিক আছে ইয়াত সহজকৈ কেনেকৈ কৰিব পাৰি ইয়াত x মানে কি হ'ব x মানে হ'ব 12 plus 4 divided by 2 ডাইৰেক্টলি কৰিব পাৰি 12 4 16 by 2 16 by 2 মানে হ'ল 8 আৰু y মানে হ'ব 12 minus 4 divided by 2 8 by 2 ইয়াৰ ভ্যালু হ'ব 4 ঠিক আছে বা এনেকৈ যদি বুজি পোৱা নাই বা নাজানে তেতিয়াহ'লে কি কৰিব পাৰে এইটো ইকুৱেশ্যন নম্বৰ 1 দিছে এইটো ইকুৱেশ্যন নম্বৰ 2 দিছে এইখিনি এক্সট্ৰা তো 1 plus 2 যদি কৰি দিয়ে আপুনি কি পাব x plus y plus x minus y equal to 12 plus 4 পাব এইখিনি কৰিলে plus y minus y cancel হ'ব কি ৰ'ব 2x equal to 16 আৰু 2x equal to 16 মানে x equal to 16 by 2 যেনেকি মই এটা লাইনতে কৰি দিছোঁ এইখিনি আৰু ইয়াৰ ভ্যালু কিমান হ'ব 8 দে x এর ভ্যালু 8 পালো তো 1 ত যদি মই x এর ভ্যালুটো পুট কৰো কি পাম 8 plus y equal to 12 ইয়াত y equal to হ'ব 12 minus 8 ইয়াৰ পৰা y পাম 4 তো x পালো আমি 8 y পালো 4 ইয়াৰ পৰা আমাক লাগে x into y কি হ'ব 8 into 4 আৰু ইয়াৰ ভ্যালু হ'ব 32 তো 32 হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন সি হল আইছো ইয়াৰ পিছত নেক্সট কোৱেশ্চনত কি দিয়া আছে The average of 8 numbers is 20 আঠটা সংখ্যাৰ গড় হ'ল 20 if one of the numbers is excluded the average becomes 18 তো ইয়াৰ পৰা যদি এটা সংখ্যা বাদ দিয়া হয় সংখ্যাবোৰৰ পৰা এটা বাদ দিলে কি হৈ যায় গড়টো 18 হয় তেতিয়াহ'লে সুধিছে what is the excluded number মানে আমি উলিয়াব লাগে বাদ দিয়া সংখ্যাটো কিমান কোৱেশ্চনটো কৈছে আঠটা নম্বৰৰ এভাৰেজ কিমান গৈছে 20 তাৰ পিছত আকৌ এবাৰ কৈছে কি তাৰ পৰা যদি এটা নম্বৰ বাদ দিও মানে 8টা নম্বৰৰ পৰা এটা নম্বৰ বাদ দিলে কেইটা নম্বৰ হ'ব 7টা নম্বৰ আৰু এই 7টা নম্বৰৰ পৰা 7টা নম্বৰৰ এভাৰেজ কিমান দি আছে 18 দি আছে ইয়াৰ পৰা যে আমি এটা নম্বৰ বাদ দিলো সেই নম্বৰটো কিমান মোক সেইটো হৈছে এতিয়া ঠিক আছে এতিয়া আমি কি জানো এভাৰেজৰ প্ৰবলেমত আমি কি জানো যদি সেই কেইটা নম্বৰ আছে বা কেইটা অবজাৰভেশন আছে আমি জানো আৰু এভাৰেজটো জানো তেতিয়াহ'লে আমি তাৰ পৰা সামটো উলিয়াব পাৰো সাম কি হয় এভাৰেজ ইনটু নাম্বাৰ অফ অবজাৰভেশন ইয়াত কেইটা নাম্বাৰ আছে 8টা ইনটু 8 ৰে মাল্টিপ্লাই হ'ব তো সাম হ'ব ইয়াত 160 আৰু ইয়াত সাম কিমান হ'ব বা যোগফল কিমান হ'ব এভাৰেজ আছে 18 আৰু কেইটা নাম্বাৰ আছে ইয়াত 7টা তো ইয়াৰ সাম হ'ব 18 5 90 18 7 108 18 7 গুণ 8 7 56 126 ঠিক আছে 126 তো এতিয়া আমি কি পালো 8টা সংখ্যাৰ যোগফল 160 আৰু 7টা সংখ্যাৰ যোগফল 126 তো এটা সংখ্যা যে বাদ দিলো সেই সংখ্যাটো কিমান হ'ব সেই সংখ্যাটো হ'ব 126 মাইনাস 126 160 মাইনাস 126 আৰু মাইনাস কৰিলে কিমান পাম 34 তো বাদ দিয়া সংখ্যাটো কিমান হ'ব 34 অপচন ডি এইটো হ'ব আমাৰ গুড আনসাৰ হল আইছো এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে a train running at 36 km per hour আৰু কোৱেশ্চনসমূহৰ সলিউশন যদি কোনোবাটো কোৱেশ্চন বুজি পোৱা নাই তেতিয়াহ'লে কমেন্ট বক্সত কমেন্ট কৰি সুধিব নিশ্চয় বুজাই দিবলৈ চেষ্টা কৰিম কোনোবাটো বুজি নাপালে a train running at 36 km per hour takes 12 seconds to pass a standing man মানে 36 km প্ৰতি ঘণ্টা বেগেৰে গৈ থকা ট্ৰেইন এখনে ৰৈ থকা মানুহ এজনক 12 সেকেন্ডত পাৰ কৰে in what time will it pass a platform 100 meters long তেতিয়াহ'লে সুধিছে 100 মিটাৰ দীঘল প্লেটফৰ্ম এখন পাৰ হ'বলৈ ট্ৰেইনখনক সময় কিমান লাগিব সেইটো যাব দিছে প্ৰথম আমাক কি দিয়া আছে a train running at 36 km per hour মানে স্পিড দিয়া আছে ট্ৰেইনখনৰ কিমান 36 km per hour তাৰ পিছত মানুহ এজনক ৰৈ থকা মানুহ এজনক ক্ৰছ কৰোতে সময় কিমান লাগে 12 সেকেন্ড ইয়াৰ পৰা মই কি উলিয়াব পাৰো ইয়াৰ পৰা ট্ৰেইনখনৰ যিটো লেন্থ ট্ৰেইনখন কিমান দীঘল মই সেইটো উলিয়াব পাৰো স্পিড জানো টাইম জানো তো আমি ইয়াৰ পৰা লেন্থটো উলিয়াব পাৰো তাৰ আগতে মই ইউনিট কেইটা চাব লাগিব ইয়াৰ ইউনিট কি সেকেন্ডত আছে
ইয়াৰ কিলোমিটাৰ পাৰ আৱাৰ আছে লাষ্ট ক্লাছত মই কৈছিলোঁ কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈ নিবলৈ 5 by 10 ৰে মাল্টিপ্লাই কৰি দিলে হ'ল মিটাৰ পাৰ ছেকেণ্ড হৈ যাব 18ৰে দুবাৰ যাব 2 5 গুণ 10 ইয়াত পাম 10 মিটাৰ পাৰ ছেকেণ্ড এতিয়া মোক ট্ৰেইনৰ লেন্থটো জানিব লাগে তো ট্ৰেইনৰ লেন্থটো কিমান হ'ব লেন্থ ইকুৱেল টু স্পীড ইনটু টাইম স্পীড ইনটু টাইম এলটোক ডি বুলি লিখিব পাৰোঁ তো ডি ইকুৱেল টু স্পীড ইনটু টাইম আৰু ইয়াৰ পৰা পাম স্পীড কিমান 10 আৰু টাইম কিমান 12 আৰু লেন্থৰ ইউনিট কি হয় মিটাৰ তাৰমানে ট্ৰেইনখনৰ লেন্থ কিমান 120 মিটাৰ ট্ৰেইনখনৰ লেন্থ পালো 120 মিটাৰ এতিয়া সুধিছে সেই ট্ৰেইনখনে এটা 100 মিটাৰ দীঘল প্লেটফৰ্ম এটা ক্ৰছ কৰোঁতে কিমান সময় লাগিব তাৰমানে ট্ৰেইনখনে প্লেটফৰ্ম এটা আছে এনেকুৱা 100 মিটাৰৰ ক্ৰছ কৰোঁতে কিমান সময় লাগিব সেইটো সুধিছে এতিয়া এই ট্ৰেইনখনে প্লেটফৰ্মটো ক্ৰছ কৰিবলৈ ট্ৰেইনখনৰ যিটো লেন্থ সেইটোৰ লগতে প্লেটফৰ্মখনৰ লেন্থটো ক্ৰছ কৰিব লাগিব মানে ট্ৰেইনখন ষ্টাৰ্টিং পইণ্টৰ পৰা প্ৰথম ট্ৰেইনখন এণ্টাৰ হ'ব তাৰপিছত আকৌ গোটেই ট্ৰেইনখন উৰি যাব লাগিব তাৰমানে টোটেল ডিষ্টেঞ্চ কিমান হ'ব টোটেল ডিষ্টেঞ্চ হ'ব ডি ইকুৱেল টু ইয়াত হ'ব 100 প্লাছ মানে প্লেটফৰ্মখনৰ লেন্থ প্লাছ 120 মিটাৰ আৰু ট্ৰেইনখনৰ লেন্থটোৰ যিটো যোগফল সেইটো হ'ব টোটেল ডিষ্টেঞ্চ ইয়াত কভাৰ কৰিবলগীয়া 220 মিটাৰ হ'ল ইয়াত টোটেল ডিষ্টেঞ্চ এতিয়া মোক লাগে ইয়াত কিমান সময় লাগিব তাৰ কাৰণে এটা ফৰ্মুলা পাতি হ'ল ডি ইকুৱেল টু এছ ইনটু টি ইয়াত ডিষ্টেঞ্চ কিমান হৈছে 220 স্পীড কিমান স্পীড আমি অলৰেডি জানো 10 টিটো মই কি বুলি লিখিলোঁ ইয়াৰ পৰা মোক টাইম লাগে তো টি ইকুৱেল টু হ'ব 220 by 10 ছেকেণ্ড 10ৰে 200 পিছত যাব অৰ্থাৎ ইয়াৰ এনচাৰ হ'ব 22 তো অপশ্যন বি 22 ছেকেণ্ড হ'ব আমাৰ কাৰেক্ট এনচাৰ হ'ল নেক্সট কুৱেশ্যনত কি দিয়া আছে The average age of 30 students is 15 years. 30 জন ষ্টুডেণ্টৰ এভাৰেজ এজ কিমান দিয়া আছে 15 বছৰ It was found that while calculating the average, an age of 9 years was wrongly read as 19 years. কৈছে কি এভাৰেজটো আমি গুণি থাকোঁতে বা কেলকুলেট কৰোঁতে an average of 9 years মানে 9 বছৰৰ বয়স এজনৰ মানুহৰ বয়সটো ভুলতে 9ৰ ঠাইত 19 বছৰ বুলি লোৱা গৈছে তেতিয়াহ'লে সুধিছে হোৱাট ইজ দ্য কাৰেক্ট এভাৰেজ শুদ্ধ এভাৰেজটো কি হ'ব তেতিয়াহ'লে আমাক সেইটো উলিয়াব দিছে ঠিক আছে এতিয়া 30 জন মানুহৰ মই এভাৰেজ জানো কিমান 15 বছৰ হ'ল 30 জন মানুহৰ এভাৰেজ 15 বছৰ ইয়াৰ পৰা মই চাম উলিয়াব পাৰোঁ সিহঁতৰ কিমান 15 into 30 which is equal to 450 years মানে গোটেই কেইজন মানুহৰ বয়সৰ যোগফল 450 বছৰ কিন্তু ইয়াত এটা কণ্ডিশ্যন আছে কণ্ডিশ্যনটো কি ইয়াত কি হৈছে 9 বছৰৰ মানুহ এজনৰ বয়সটো ভুলতে 19 বছৰ ধৰি লোৱা গৈছে তাৰমানে কেইবছৰ এক্সট্ৰাকৈ ধৰি লোৱা গৈছে 10 বছৰ এক্সট্ৰাকৈ ধৰি লোৱা গৈছে তেতিয়াহ'লে যদি শুদ্ধ কৰিব লাগে তাৰ বয়সটো আমি এগেইন 9 বছৰ ধৰিব লাগিব ইয়াত ধৰিছোঁ আমি 19 বছৰ বুলি কেনে 9 বছৰ ধৰিব লাগিব যে 19 বছৰৰ ঠাইত আমি 9 বছৰ ধৰিব লাগিলে বয়সটো কিমান কমি যাব 10 বছৰ কমি যাব আৰু 10 বছৰ এজন মানুহৰ বয়স কমিলে তাৰ যোগফলৰ পৰা 10 বছৰ মাইনাছ হ'ব তাৰমানে আমাৰ শুদ্ধ বয়সৰ যোগফলটো হ'ব 440 বছৰ এতিয়া নতুন এভাৰেজটো লাগে আমাক নতুন এভাৰেজটো কি হ'ব চাম কিমান 440 ডিভাইডেড বাই কেইজন মানুহ আছে 30 0 0 কেনচেল তিনিৰে কেইবাৰ যাব 14 3 গুণ 42 হয় 2 বাকী হ'ল 20 হ'ল 6 3 গুণ 18 66 তাৰমানে 14.66 বা 14.67 ইয়াৰ্ছ এইটো হ'ব আমাৰ ৰাইট এনচাৰ অপশ্যন চিত আছে 14.67 এইটো হ'ব শুদ্ধ এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যনত কি দিয়া আছে নেক্সট কুৱেশ্যন কৈছে যদি বা ইফ a is to b equal to 1/2 a is to b আচ্ছা তো question is if a is to b equal to half is to 1/3 and b is to c equal to half is to 1/4 তেতিয়াহ'লে ৰেচিঅ ওলাব লাগে a is to b is to c মানে আমাক দি আছে a is to b দি আছে half is to 1/3 আৰু b is to c দি আছে half is to 1/4 হ'ল তো এতিয়া
কি কৰিব পাৰি, এই ৰেচিঅ'টোক আমি সিম্পলিফাই বা সহজ টাৰ্মত সিম্পলিফাই ফৰ্মত আমি কনভাৰ্ট কৰিব পাৰোঁ। তো ৰেচিঅ' মানে কি, ৰেচিঅ' মানে হয় ৰেচিঅ' মানে একদম সৰল যিটো লঘিষ্ঠ যিটো ভগ্নাংশৰ প্ৰকাৰ সেইটো হ'ল ৰেচিঅ'। তো ইয়াক আমি যদি 2 আৰু 3 লসাগু অৰ্থাৎ 6ৰে মাল্টিপ্লাই কৰি দিওঁ কি পাম, এফালে মাল্টিপ্লাই কৰিলে আনফালে মাল্টিপ্লাই কৰিব লাগিব, তো এইফালে হ'ব ইনটু 6। তো ইয়াৰ পৰা ৰেচিঅ'টো আমি পাম 3:2। ৰেচিঅ'টো কি পালোঁ, 3:2 পালোঁ হ'ল। আৰু ইয়াত মই ৰেচিঅ'টো কি পাম, ইয়াতো মই দেখাত অলপ ভাল কৰিবলৈ বা সহজ কৰিবলৈ মই কি কৰিব লাগিব, তলৰ দুটাৰ ভগ্নাংশ দুটাৰ তলৰ যিটো হৰ দুটাৰ সেই দুটাৰ লসাগুৰে পূৰণ কৰিম। ইয়াত হ'ব হাফ ইনটু 4:1/4 ইনটু 4। ইয়াৰ পৰা কি পাম, ঠিক আছে, ইয়াৰ পৰা কি পাম 2:1 পাম। ঠিক আছে, এতিয়া মই ৰেচিঅ' দুটা নতুন ৰেচিঅ' পালোঁ, A:B মানে পালোঁ 3:2 আৰু B:C মানে পালোঁ 2:1। তো ইয়াৰ পৰা আমি A:B:C লাগে, তো ABC মই লিখিলোঁ, AB ৰেচিঅ' দি আছে 3:2 আৰু BC ৰেচিঅ' দি আছে 2:1। তো এইটো খালী ঠাই ৰ'ল, এইটো খালী ঠাই ৰ'ল। মই আগৰ ক্লাছত শিকাইছোঁ ইয়াত কেনেকৈ ফিল কৰিম, কাষত যি আছে সেইটো ইয়াতো কাষত যি আছে সেইটো। তো ফাইনেলি আমি কি পাম, 3 দুগুণ 6, 2 দুগুণ 4, 2 এগুণ 2। এইটো হ'ল A:B:C ৰেচিঅ'। কিন্তু ইয়াক ফাৰ্দাৰ আমি 2ৰে হৰণ কৰিব পাৰোঁ গোটেইকেইটাক। 2ৰে যদি গোটেইকেইটাক ডিভাইড কৰোঁ কি পাম, 3:2:1। তো ফাইনেল আমাৰ ৰেচিঅ'টো হ'ব A:B:C 3:2:1। অপশ্যন চি এইটো হ'ব আমাৰ শুদ্ধ এনচাৰ। তো এনেকুৱা ভগ্নাংশ থাকিলে ভয় হ'ব নালাগে, কেইটাৰে মাল্টিপ্লাই কৰি দেখোন সিম্পলিফাই ফৰ্ম পাই যায়, তাৰ পৰা আগৰ প্ৰচেছ একে উলিয়াব পাৰি হ'ল। আহিছোঁ নেক্সট কুৱেশ্যনত কি দিয়া আছে, A shopkeeper marks up his goods by 20% and gives a discount of 10%. Find his gain percentage. কৈছে কি এজন দোকানীয়ে তেওঁৰ সামগ্ৰী 20%, সামগ্ৰীৰ যিটো দাম সেইটো দামটো বঢ়াই 20% বঢ়াই থৈ দিয়ে, আৰু বঢ়াই থোৱাৰ পিছত তাৰ ওপৰত 10% সি ৰেহাই দিয়ে, তেতিয়াহ'লে তাৰ লাভৰ পৰিমাণ কিমান সেইটো উলিয়াব লাগে হ'ল। এতিয়া ধৰি ললোঁ মই দোকানীজনৰ কষ্ট প্ৰাইচ বা কিনা মূল্য হ'ল কিমান 100 rupees ললোঁ, 100 rupees ললোঁ মই কষ্ট প্ৰাইচ। আৰু দোকানীজনে কি কৰে, দামটো বঢ়াই থৈ দিয়ে, কিমান বঢ়াই 20% বঢ়াই দিয়ে। তো 20% বঢ়ালে 100 টকাৰ বস্তু এটা যাই কিনে কেইটকা হ'ব, 120 টকা হ'ব হ'ল। 20% বঢ়ালে 100 টকাৰ বস্তু এটা 120 টকা হ'ব। তাৰপিছত দোকানীজনে কি কৰে, ইয়াৰ ওপৰত এই 120 টকাৰ ওপৰত 10% সি ডিছকাউণ্ট দিয়ে, 10% কমাই দিয়ে বা ডিছকাউণ্ট দিয়ে। এতিয়া 120ৰ 10% কিমান, 10% মানে 10/100, এইটো 0, এইটো 0, এইটো 0, এইটো 0 কেঞ্চেল, কি ৰ'ব 12। তাৰমানে 12 টকা সি কি কৰে, যদি সেই 120 টকা লিখা দাম হয় তাৰমানে তাত 12 টকা সি ডিছকাউণ্ট দিয়ে, তেতিয়াহ'লে সি কিমান টকাত বেচিব, 120ৰ পৰা 12 টকা কমাই দিলে কেই টকা ৰ'ব 108 টকা, মানে দোকানীজনে বস্তুটো বেচিব 108 টকাত। এতিয়া সি বস্তুটো কিনিছিল কেই টকাত, 100 টকাত, বেচিলে কিমান 108 টকাত, তাৰমানে তাৰ প্ৰফিট হৈছে। প্ৰফিটটো মই কেনেকৈ উলিয়াব পাৰোঁ, চেলিং প্ৰাইচৰ পৰা কষ্ট প্ৰাইচ মাইনাছ কৰি দিলোঁ, প্ৰফিট পাম, কেই টকা প্ৰফিট হ'ল 8 টকা প্ৰফিট হ'ল। মোক লাগে লাভৰ শতাংশ, তো প্ৰফিট পাৰ্চেণ্ট হ'ব 8 টকাৰ প্ৰফিট হৈছে, কেই টকাৰ ওপৰত 100 টকা, কাৰণ চিপি সদায় তলত হয়, তো সেইকাৰণে তলত লিখিছোঁ 100 ইনটু 100%, 100 কেঞ্চেল, তাৰমানে মানুহজনৰ প্ৰফিট কিমান হৈছে, দোকানীজনৰ 8% প্ৰফিট হৈছে। অপশ্যন আছে, এইটো হ'ব আমাৰ অপশ্যন। ঠিক আছে, আহিছোঁ নেক্সট কুৱেশ্যনত কি দিয়া আছে, if x plus y equal to 12 and xy equal to 35, then the value of x square plus y square। মানে কৈছে যদিহে x plus y মানে হয় 12, xy মানে হয় 35, তেতিয়াহ'লে x square plus y square মান কিমান সেইটো সুধিছে। মানে আমাক দিয়া আছে x plus y equal to 12 আৰু xy equal to 35। মই উলিয়াব লাগে x square plus y square। এতিয়া এইটোক যদি মই দুফালে হোল স্কোৱাৰ কৰি দিওঁ কি পাম, x plus y, এইটোক যদি মই হোল স্কোৱাৰ কৰি দিওঁ ইফালে হ'ব 12 স্কোৱাৰ, ইয়াৰ পৰা পাম x স্কোৱাৰ প্লাছ হোল স্কোৱাৰটো ভাঙি দিলে x স্কোৱাৰ প্লাছ 2xy প্লাছ y স্কোৱাৰ হয়।
ইফালে হ'ব 12 স্কোয়ার মানে হয় 144 ইয়াৰ পৰা পাম x স্কোয়ার প্লাস 2xy ইয়াত মই x ৰ ভ্যালু জানো 35 তো এইটো কি হ'ব 2 into 35 plus y square equal to 144 ইয়াৰ পৰা পাম x square plus y square plus 2 into 35 মানে হয় 70 equal to 144 ইয়াৰ পৰা কি হ'ব x square plus y square equal to হ'ব 144 minus 70 মোক x square plus y square ভ্যালু লাগে তো x square plus y square ইফালে পাই গলো ইফালে কিমান হ'ব 70 minus কৰিলে হ'ব 74 x square plus y square মানে হল 74 অপশন এ এইটো হ'ব আমাৰ কারেক্ট আনসার হল একদম সিম্পল কোয়েশ্চন আইছো নেক্সট কোয়েশ্চনত কি দিয়া আছে A and B can complete a work in 12 days মানে A আৰু B মিলি কিনে এটা কাম কৰোতে সময় লাগে 12 দিন B আৰু C can complete the same work in 15 days A and C can complete it in 20 days in how many days can A alone complete the work কৈছে কি A আৰু B এটা কাম কৰিবলৈ সময় লাগে 12 দিন B আৰু C সেই কামটো 15 দিনত শেষ কৰে A আৰু C সেই কামটো 20 দিনত শেষ কৰে তেতিয়াহলে A যদি কামটো গোটেই কামটো অকলে কৰে A কিমান দিন সময় লাগে সেইটো হৈছে টাইম এন্ড ওয়ার্কৰ কোয়েশ্চন একদম ইম্পৰ্টেন্ট আহিব আমাক দি আছে A আৰু B মিলি কিনে এটা কাম কৰোতে সময় লাগে কিমান 20 দিন B আৰু C একেলগে কামটো মিলি ফেলে কৰোতে সময় লাগে 15 দিন আকৌ C আৰু A একেলগে কামটো যদি কমপ্লিট কৰে তেতিয়া সময় লাগে 20 দিন আকৌ এতিয়া টোটাল কামটো কিমান টোটাল কাম হ'ব 18000 এলসিয়াম 20 15 আৰু 20 ইহতৰ এলসিয়াম কিমান হয় 60 পালো এলসিয়াম ইয়াৰ পৰা মই A আৰু B ৰ এফিচিয়েন্সি উলিয়াব পাৰো B আৰু C ৰ এফিচিয়েন্সি উলিয়াব পাৰো C আৰু A ৰ এফিচিয়েন্সি উলিয়াব পাৰো এফিচিয়েন্সি কেনেকৈ উলিয়াই টোটাল ওয়ার্কক কিমান দিন সময় লৈছে হেতুৰে ডিভাইড কৰিলে আমি কি পাওঁ এফিচিয়েন্সি পাওঁ তো এফিচিয়েন্সি কিমান হ'ব ইহতটো তাৰ A আৰু B মিলি কেনে এফিচিয়েন্সি হল 3 আকৌ B আৰু C মিলি ফেলে এফিচিয়েন্সি হ'ব 4 আকৌ C আৰু A দুৰে লগ লাগি এফিচিয়েন্সি হ'ব 3 ঠিক আছে এইখিনি পালো এতিয়া মোক অকল A অকলে কামটো কৰোতে কিমান দিন সময় লাগে হেতু সুধিছে তাৰ মানে অকল A ৰ এফিচিয়েন্সি কিমান মই হেতু জানিব লাগিব অকল A ৰ এফিচিয়েন্সি কিমান মই হেতু জানিব লাগিব তাৰ কাৰণে মই কি কৰিব পাৰো এতিয়া এফিচিয়েন্সি কথালৈ যদি মই আহো যদি মই প্লাস কৰি দিও গোটেইখিনি A plus B plus B plus C plus C plus A মানে এইটো আৰু এইটো এই তিনিটা মই কি কৰি দিলো যোগ কৰি দিলো তেতিয়াহলে ইহতৰ এফিচিয়েন্সি বোৰ যোগ কৰিম মই A plus B ৰ এফিচিয়েন্সি কিমান আছে 3 এইফালে লিখিছো ইকুৱেল টু কিমান ইহত দুটাৰ এফিচিয়েন্সি 3 তাৰপিছত B plus C ৰ এফিচিয়েন্সি কিমান আছিল 4 তাৰপিছত C plus A ৰ এফিচিয়েন্সি কিমান আছে ইহতৰ 3 তো ইয়াৰ পৰা মই আকৌ কি লিখিব পাৰো ইয়াত মই দুটাই পাইছো এইটোৱে ঠিক একেদৰে ইয়াত মই এইটো B আৰু এইটো C মানে প্ৰত্যেকটোৱে মই ডাবল পাইছো তো ইয়াৰখন মই লিখিব পাৰো 2 হল ইনটু A plus B plus C ইকুৱেল টু কিমান হ'ব 3 4 7 7 3 10 তো ইয়াৰ পৰা মই পাম A plus B plus C ইকুৱেল টু 10/2 which is equal to 5 তো এইটো লাইনৰ পৰা মই কি বুজি পালো A B C এই তিনিটাৰ মিলি কেনে টোটাল এফিচিয়েন্সি কিমান 5 A B C তিনিৰে একেলগে কাম কৰিলে সিহঁতৰ এফিচিয়েন্সি কিমান 5 হল এতিয়া মোক অকল A ৰ এফিচিয়েন্সি লাগে তেতিয়াহে অকলে এই কামটো কৰোতে কিমান সময় লাগিব মই হেতু উলিয়াব পাৰিম এইটোত মই পালো A plus B plus C ৰ এফিচিয়েন্সি ইয়াৰ পৰা যদি মই B plus C ৰ এফিচিয়েন্সি মাইনাস কৰি দিও তেতিয়াহলে মই অকল মই কি পাম A ৰ এফিচিয়েন্সিটো পাম মানে কি কৈছো মই জানো A plus B plus C ৰ এফিচিয়েন্সিটো তাৰ পৰা মাইনাস কৰিম B plus C ৰ এফিচিয়েন্সিটো তেতিয়া মই কি পাম অনলি A ৰ এফিচিয়েন্সিটো পাম A plus B plus C ৰ এফিচিয়েন্সি কিমান 5 এইটো লাইনত পাইছো আৰু B plus C ৰ এফিচিয়েন্সি কিমান B plus C ৰ এফিচিয়েন্সি হল 4 ইয়াৰ পৰা মই কি পাম যদি ব্ৰ্যাকেটটো উঠাই দিও কি হ'ব এইটো মাইনাস B হ'ব আৰু এইটো হ'ব মাইনাস C plus B minus B plus C minus C এটা কাটি গল কি ৰৈ গল A মানে A ৰ এফিচিয়েন্সি কিমান পালো 5 minus 1 4 সৰি 5 minus 4 1 তো A ৰ এফিচিয়েন্সি কিমান পালো মই 1 এতিয়া এই কামটো কৰিবলৈ সময় কিমান লাগিব টাইম কিমান লাগিব টোটাল ওয়ার্ক কিমান
60 আৰু a এফিচিয়েন্সি হ'ল 1 তাৰমানে এই অকলে কামটো কৰিবলৈ সময় লাগিব 60 দিন তো 60 দিন হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন ডি এইটো হ'ব শুদ্ধ আনসাৰ হল আহিব পাৰে এনেকুৱা টাইপৰ কোৱেশ্চন হ'ব দেন আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে the LCM of two numbers is 48 the LCM of two numbers is 48 দুটা নম্বৰৰ LCM হ'ল 48 the numbers are in the ratio 2:3 আৰু সংখ্যা দুটাৰ ৰেশিও হ'ল 2:3 then the sum of the numbers আমি উলিয়াব লাগে সংখ্যা দুটাৰ যোগফল কিমান না কৈছে দুটা সংখ্যাৰ লসাগু দিয়া আছে 48 আৰু সেই সংখ্যা দুটাৰ অনুপাত হ'ল 2:3 মই উলিয়াব লাগে সংখ্যা দুটাৰ যোগফল কিমান হ'ল এটা সংখ্যা দুটাৰ ৰেশিও যে দিয়া আছে ধৰি লওক সংখ্যা দুটা a আৰু b আৰু a আৰু b ৰেশিও দিয়া আছে মোক 2:3 ইয়াৰ পৰা মই কি লিখিব পাৰো a লিখিব পাৰো কিমান 2x আৰু b কিমান লিখিব পাৰো 3x হল এতিয়া মোক ইহঁতৰ এলসিএম দিয়া আছে এলসিএম কিমান 48 2x আৰু 3x ৰ এলসিএম কিমান হ'ব 2x আৰু 3x ৰ এলসিএম যদি এনে উলিয়াব যাও কিমান হ'ব x ৰে ডিভাইড কৰিব পাৰি 2 and 3 পাম ইয়াৰ পৰা মই এলসিএম কিমান পাম 6x পাম 6x পালো এলসিএম হল ইয়াৰ পৰা মই কি লিখিব পাৰো ইহঁতৰ এলসিএম কিমান 6x ইকুৱেল টু তাৰ ভ্যালু কিমান দিয়া আছে 48 আৰু ইয়াৰ পৰা কি লিখিব পাৰি x ৰ ভ্যালু কিমান হ'ব 48 ডিভাইডেড বাই 6 ইকুৱেল টু 8 x 8 পোৱাৰ লগে লগে এই নাম্বাৰ দুটা মই লিখিব পাৰো এই নাম্বাৰ দুটা কি হ'ব এটা হ'ব 2 into 8 আনটো হ'ব 3 into 8 এইটো হ'ব 16 এইটো হ'ব 24 নাম্বাৰ দুটা পালো এটা মোক নাম্বাৰ দুটা যোগফল লাগে therefore a plus b মানে হ'ব 16 plus 14 প্লাস কৰিলে কিমান পাম 6 4 10 শূন্য হাতেৰে লাগ 1 1 2 1 3 তাৰমানে সংখ্যাৰ দুটা যোগফল কিমান 30 অপচনত নাই কিয় নাই এবাৰ চেক কৰিছো 30 হ'ব লাগে কাৰেক্ট আনসাৰটো তো ইয়াত নাই তো 30 হ'ব আমাৰ শুদ্ধ আনসাৰ হল নেক্সট ইয়াৰ পিছত আহিছো ইয়াৰ পিছৰ কোৱেশ্চনত কি দিয়া আছে আমাক A train 200 meter long crosses a platform 300 meter long in 25 seconds. What is the speed of the train in kilometer per hour? কৈছে কি 200 মিটাৰ দীঘল ৰেল এখনে 25 সেকেন্ডত 300 মিটাৰ দীঘল প্লেটফৰ্ম এটা পাৰ হৈ যায় তেতিয়াহলে ট্ৰেইনখনৰ প্ৰতি ঘণ্টাত তাৰ স্পীড কিমান সেইটো উলিয়াব দিছে ইয়াত আমাক দুটা লেন দিয়া আছে আৰু ট্ৰেইনখন পাৰ হওঁতে মই আগৰ কোৱেশ্চনটো যিদৰে বুজাইছো ট্ৰেইনখন পাৰ হওঁতে ট্ৰেইনখনৰ যিটো নিজা লেন্থ সেইটোৰ লগতে প্লেটফৰ্মখনৰ যিটো নিজা দিক সেইটো পাৰ হ'ব লাগিব তাৰমানে টোটেল ডিসটেন্স কভাৰ কৰিব লাগিব ট্ৰেইনখনে ইয়াত যিটো ট্ৰেইনখনৰ নিজা দিক তাৰ লগত প্লেটফৰ্মখনৰ দিকটো পাৰ হ'ব লাগিব তাৰমানে টোটেল ডিসটেন্স হ'ব ইয়াত 500 মিটাৰ এতিয়া মোক কি লাগে স্পীড লাগে সদায় এটা ফৰ্মুলা পাতিব d ইকুৱেল টু s ইনটু t ইয়াত ডিসটেন্স জানো 500 স্পীড নাজানো তো স্পীডটো s লিখিলো টাইম জানো কিমান সময় লাগে ক্ৰস কৰোতে 25 সেকেন্ড তো ইয়াত লিখিলো 25 80 সেকেন্ডত আছে এইটো ইউনিট সেকেন্ড আৰু এইটো ইউনিট মিটাৰ ঠিক আছে ইয়াৰ পৰা মই কি পাম s ইকুৱেল টু পাম 500 divided by 25 it's equal to 20 meter per second স্পীড মই ট্ৰেইনখনৰ কিমান পালো 20 মিটাৰ পাৰ সেকেন্ড পালো কিন্তু মোক কোৱেশ্চন সুধিছে স্পীডটো কিলোমিটাৰ পাৰ আৱাৰত লিখিব লাগে তো মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰত লিখিব লাগিলে ইয়াৰ উল্টাটো হতে কি কৰিব লাগিছিল 5/18 ৰে মাল্টিপ্লাই কৰিব লাগিছিল আৰু এইবাৰ কৰিব লাগিব আমি 18/5 ৰে মাল্টিপ্লাই তাতে যাব 20 4 18 4 72 কিলোমিটাৰ পাৰ আৱাৰ এইটো হ'ব আমাৰ শুদ্ধ আনসাৰ অপচন বি শুদ্ধ ঠিক আছে নেক্সট আহিছো ইয়াৰ পিছৰ কোৱেশ্চনত কি দিয়া আছে if 15% of x is equal to 20% of y then x is to y কৈছে 15% of x equal to 20% of y মই উলিয়াব লাগে x is to y কিমান হল 15% of x equal to 20% of y ইয়াৰ পৰা মই লিখিব পাৰো 15/100 x equal to
20 by 100 y এই তলৰ 100 টো এই তলৰ 100 টো আমি কাটাকাটি কৰি দিব পাৰো কাৰণ ভগ্নাংশ যেহেতু আছে দুফালে তো লব আৰু লব কেনসেল হয় আৰু হৰ কাটাকাটি গলে কাটাকাটি কৰিব পাৰি এতিয়া কি পাম এইফালে পাম 15x equal to 20y মোক লাগে x is to y তো মই লিখিব লাগিব x by y মানে হ'ব 20 by 15 ইয়াৰ পৰা পাম x is to y মানে হ'ব 5 ৰে কাটিলো 4 বাৰ 5 ৰে কাটিলো 3 বাৰ 4 by 3 পালো ইয়াত হ'ব 4 is to 3 তো কারেক্ট आंसर হ'ব x is to y 4 is to 3 অপশন বি ইজ দ্য आंसर হল এবাৰ আসি নেক্সট কোৱেশ্চনত কি দিয়া আছে the value of root over 10 plus root over 25 plus root over 108 plus root over 154 plus root over 225 ইয়াৰ মান কিমান এইটো সুধিছে এইটো হোমৱৰ্ক দিছো এনসাৰটো কমেন্ট কৰি জনাব আগৰ ভিডিঅ'সমূহত দিয়া হোমৱৰ্কসমূহৰ কমেন্টখিনি বহুত কম সময় জনাইছে অনুগ্ৰহ কৰি এবাৰ ট্ৰাই কৰিব কৰিবলৈ নোৱাৰিলে মই বুজাই দিম ঠিক আছে নোৱাৰিলে নোৱাৰো বুলি ক'ব লাগিব তেতিয়াহে বুজাই দিম আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে if x minus 1 by x equal to 3 then x cube minus 1 by x cube is যদি x minus 1 by x মানে 3 হয় মানে আমাক দিয়া আছে x minus 1 by x equal to কিমান 3 আমি উলিয়াব লাগে x cube minus 1 by x cube মানৰ ইয়াৰ মান কিমান হল এতিয়া লাষ্ট মই এটা ফৰ্মুলা দিছিলো আজি মই দি দিও এটো প্লাসৰ ফৰ্মুলা আছিল এবাৰ আমাক আহিব মাইনাসৰ ফৰ্মুলা a minus b whole cube নাজানিলে ফৰ্মুলাটো লিখি লব এটো হ'ব a cube minus b cube minus 3ab whole into a minus b এটো হ'ল a cube minus b cube ৰ ফৰ্মুলা ঠিক আছে এইটো আমাক দিয়া আছে ইয়াৰ পৰা যদি হে মই দুফালে হোল কিউব কৰি দিও কি পাম x minus 1 by x কিউব কৰি দিলো এইফালে মই কিউব কৰিব লাগিব মানে 3 কিউব ইয়াত মই যদি এই ফৰ্মুলাটো ভাঙি দিও এই ফৰ্মুলাটো মই ইয়াত পুট কৰো কি পাম প্ৰথম পদটো কিউব তাৰ পিছত কি মাইনাস সেকেন্ড টার্মটো কিউব তাৰ পিছত মাইনাস 3 ইনটু প্ৰথম টার্ম মানে x ইনটু সেকেন্ড টার্ম আছিল 1 by x হোল ইনটু কি আছিল a minus b বা প্ৰথম টার্মটো বিয়োগ সেকেন্ড টার্মটো প্ৰথম টার্ম আছে x মাইনাস সেকেন্ড টার্মটো কি আছে 1 by x হল এই ফৰ্মুলাটো ভাঙা হল আৰু এইফালে কি হ'ব 3 কিউব মানে কি হয় 27 ইয়াৰ পৰা কি পাম x কিউব মাইনাস এইটো কি পাম আমি 1 by x কিউব মাইনাস ইয়াত যদি চাও এইটো x আৰু এইটো x কি হ'ব কাটাকাটি যাব গতিকে ইয়াত পাব 3 আৰু ইয়াত কি হ'ব x minus 1 by x এইখিনি আমাক দিয়া আছে x minus 1 by x এর ভ্যালু আমাক দিয়া আছে কিমান 3 তো এইখিনি আৰু এইখিনি একেই তো ইয়াত মই কি লিখিব পাৰো 3 লিখিব পাৰো এইখিনিৰ পৰা মানে এইখিনিৰ পৰা মই কি লিখিব পাৰো 3 লিখিব পাৰো ইকুৱেল টু কিমান 27 ইয়াৰ পৰা পাম x কিউব minus 1 by x কিউব ইকুৱেল টু কিমান হ'ব 20 বা এইখিনি আমি লৈ গ'ল 3 into 3 মানে হ'ব 9 equal to 27 ইয়াৰ পৰা কি পাম x cube minus 1 by x cube equal to 27 minus 9 to হেফালে নিলে plus 9 হ'ব আৰু ইফালে কিমান হ'ব 9 হাতে 16 36 তো আমাক উলিয়াব দিছিল x cube minus 1 by x cube ৰ ভ্যালু কিমান পালো 36 তো 36 হ'ব আমাৰ কারেক্ট आंसर অপশন বি টো হ'ব আমাৰ ফুল आंसर হল দিয়া আছে আমাৰ লাস্ট কোৱেশ্চনত কি দিয়া আছে a man sells two articles এজন মানুহে কি কৰিলে দুটা আৰ্টিকেল বিক্ৰী কৰিলে on the same price আৰ্টিকেল দুটা কি কৰিছে একে দামত বিক্ৰী কৰিছে on one he gains 10% এটাত কি 10% লাভ হৈছে and on the other he loses 10% আৰু আনটোত কি হৈছে তাৰ 10% লছ হৈছে find his overall gain and loss percentage এবাৰ সময় দিছো এই অপচন চাইতে পৰা কোনটো হ'ব পাৰে মই 10 সেকেন্ড সময় দিছো অপশন এ অপশন চাইতে পৰা কোনটো হ'ব পাৰে কি হ'ব ইয়াৰ আনসারটো কোনবা যদি এইটো বুলি ভাবিছে তেতিয়া হলে এইটো একদম ৰং ঠিক আছে তুমি কৰাই দি চাব
মানুহ এজনে দুটা বস্তু বেচিছে, দুটা বস্তুৰ দাম একে, মানে প্ৰথমটো যদি সি 100 টকাত বেচিছে, ছেকেণ্ডটো সি 100 টকাতে বেচিব, কিন্তু তাৰ কণ্ডিশ্যনটো হ'ল প্ৰথমটো বেচোতে তাৰ কি হৈছে 10% প্ৰফিট হৈছে আৰু ছেকেণ্ডটো বেচোতে তাৰ কি হৈছে 10% লছ হৈছে। তেতিয়াহ'লে দুটা যদি লগ লগাই দিওঁ তাৰ অভাৰঅল প্ৰফিট বা লছ কিমান সেইটো সুধিছে। যদি আমাৰ প্ৰফিট পাৰ্চেণ্টেজ আৰু দুটা বস্তুৰ ক্ষেত্ৰত চেলিং প্ৰাইচ একে হ'লে, মনত ৰাখিব চেলিং প্ৰাইচ যদি দুটা বস্তুৰ একে আৰু দুটা বস্তুৰ প্ৰফিট বা লছ পাৰ্চেণ্টেজ যদি একে, তেতিয়াহ'লে তেনে ক্ষেত্ৰত কোনোদিনে আমাৰ প্ৰফিট নহয়। মনত ৰাখিব প্ৰফিট কেতিয়াও নহয়, আমাৰ সদায় কি হ'ব লছ হ'ব, সদায় লছ হ'ব। যেতিয়া একে দামত দুটা বস্তু যদি বিক্ৰী কৰোঁ আৰু এটাত যদি 10% লাভ হয় আনটোত যদি 10% লছ হয়, এই পাৰ্চেণ্টেজ দুটা একে থাকিব লাগিব। এটাত 10% লাভ বুলি দিলে আনটোতো 10% যদি লাভ লছ বুলি দিয়ে, তেতিয়াহে সদায় আমাৰ লছ হ'ব। আৰু লছ কিমান হ'ব সেইটো কেনেকৈ উলিয়াও, সেইটো উলিয়াও আমি এটা ফৰ্মুলা আছে, লছ পাৰ্চেণ্টেজ ইকুৱেল টু হয় পি স্কোৱাৰ ডিভাইডেড বাই 100। ইয়াত পি মানে কি, ইয়াত পি মানে হ'ল আপোনালোকৰ প্ৰফিট বা লছ হ'ল। তো ইয়াৰ পৰা আমি কি পাম, পি স্কোৱাৰ বাই 100 পি মানে কি আছিল প্ৰফিট, প্ৰফিট বা লছ সেইটো হ'ল পি স্কোৱাৰ বা পি। তো 10% আছে, তো এইটো হ'ব 10 স্কোৱাৰ ডিভাইডেড বাই 100 ইকুৱেল টু 100 ডিভাইডেড বাই 100, তাৰমানে 1। তাৰমানে গোটেই ট্ৰেনজেকশ্যনটোত আমাৰ লছ কিমান হৈছে 1%ৰ লছ হৈছে। বা ইয়াত যদি মই বেছিখিনি বুজাব লাগে তেতিয়াহ'লে এনেকুৱা হ'ব, আমাক দিয়া আছিল দুটা বস্তুৰ দাম একে, এছ পি দুটা ছেম, এটাত আমাৰ কি হৈছে 10% প্ৰফিট হৈছে, আনটোত মোৰ 10% লছ হৈছে। 10% প্ৰফিট হোৱা মানে কি বুজায়, 10% প্ৰফিট হোৱা মানে 10 টকাৰ বস্তুটো মই 11 টকাত বেচোঁ, আৰু 10% লছ হোৱা মানে কি বুজায়, 10% লছ হোৱা মানে মোৰ বুজায় 10 টকাৰ বস্তুটো মই 9 টকাত বেচোঁ। এতিয়া যদি মই ধৰি লওঁ বস্তুটোৰ কিনা দাম, এতিয়া মই কেনেকৈ ধৰিম, ফৰ্মুলা মতে নকৰিলে বস্তুটো কিনা দাম মই ধৰিব লাগিব, 100 ধৰিব নোৱাৰোঁ। 100 ধৰিলে মই ইয়াৰ চিপিটো উলিয়াব নোৱাৰিম, এইটো হয় চেলিং প্ৰাইচ হ'ব এইটো, তো চিপিটো উলিয়াব নোৱাৰিম, পইণ্টত ওলাব। তো ধৰোঁতে আমি সদায় কেনেকৈ ধৰিব লাগে সেইখিনি জানিব লাগিব। ইয়াত যদি চাওঁ, ইয়াত লবটো কি আছে 11 আৰু ইয়াত লবটো কি আছে 9, তো এনেকুৱা সংখ্যা ধৰিব লাগিব যিটো সংখ্যা 11 আৰু 9ৰ পূৰণফল হয়। এতিয়া 11 আৰু 9ৰ পূৰণফলৰ সংখ্যা দুটা কি বা সংখ্যাটো কি 99, তাৰমানে মই চেলিং প্ৰাইচ কি ধৰিম 99 ধৰিলোঁ। এতিয়া চেলিং প্ৰাইচ 99 হ'লে দুটা কণ্ডিশ্যন থাকিব নহয়, এটাত মোৰ প্ৰফিট হ'ব আনটোত লছ হ'ব। চেলিং প্ৰাইচ 99 হ'লে যদিহে মোৰ ইয়াত 10% প্ৰফিট হৈছিল, তেতিয়াহ'লে কষ্ট প্ৰাইচ কিমান হ'ব, 10% প্ৰফিট হৈছিল মানে মোৰ ইয়াত কেইটকা প্ৰফিট হৈছে, 10% প্ৰফিট মানে কি আছিল 11/10 আছিল। আৰু ইয়াত এইটো হ'ল আছিল আমাৰ ওপৰটো সদায় এছ পি, তলৰটো সদায় চি পি। তো এছ পি মই 99 ধৰিছোঁ, তাৰমানে এই 11ৰ ভেলুটো কিমান 99, 11ৰ ভেলু 99 হ'লে 1ৰ ভেলু কিমান 9, তেতিয়াহ'লে 10ৰ ভেলু কিমান হ'ব 9 × 10 90, তাৰমানে কষ্ট প্ৰাইচ কিমান ইয়াত 90 rupees। ঠিক একেদৰে ইয়াত চেলিং প্ৰাইচ 99, ইয়াত কি হৈছে মোৰ 10% লছ হৈছে, 10% লছৰ ফ্ৰেকশ্যন ভেলু কি আছিল 9/10। এছ পি কিমান দি আছে 99, এইটো হ'ল এছ পি ওপৰতো, তলৰটো হ'ল চি পি। এছ পি 9 দি আছে, 9ৰ ভেলু 99, তো 1 ৰেচিঅ'ৰ ভেলু কিমান 11, তেতিয়াহ'লে 10 ৰেচিঅ'ৰ ভেলু কিমান হ'ব 10 × 11 which is equal to 110। তো ইয়াত চি পি কিমান হ'ব, এই ক্ষেত্ৰত চি পি হ'ব 110 টকা হ'ল। এতিয়া টোটেল মই দুটা বস্তু কিনোতে কেইটকা খৰচ কৰিছোঁ 90 প্লাছ 110 rupees খৰচ কৰিছোঁ, তাৰমানে দুটা বস্তু মোৰ কিনোতে খৰচ হৈছে 200 টকা। আৰু দুটা বস্তু বেছি কিনে মই কেইটকা পাইছোঁ 99 টকাত এটা বস্তু বেচোঁ, দুটা বস্তু বেচিলে কেইটকা পাম 99 টকা পাম, কাৰণ দুটা বস্তুৰে দাম একে বেচা দাম, তাৰমানে ইয়াত পাম 198 rupees পাম। এতিয়া কিনিছিলোঁ মই 200 টকা ভৰি কিনে, বেচিলোঁ মই 198 টকাত, নিশ্চয়কৈ মোৰ লছ হৈছে। লছ কিমান হৈছে 200 minus 198, মানে মোৰ 2 টকা লছ হৈছে, 2 টকা লছ হৈছে। মোক উলিয়াব দিছে লছ পাৰ্চেণ্ট, লছ পাৰ্চেণ্ট কিমান হ'ব, লছ ডিভাইডেড বাই চি পি, চি পি কিমান আছে কষ্ট প্ৰাইচ কিমান 200 × 100%, 100ৰে 200 যাব 2 বাৰ, 2ৰে 2 যাব এবাৰ, তাৰমানে লছ পাৰ্চেণ্ট কিমান 1%। তো এইখিনি হ'ল বেছিক, আৰু এইটো হ'ল একদম চিম্পল ফৰ্মুলা, যোনটোত সহজ পায় কোনটো মতে কৰিব পাৰে। ঠিক আছে,
আজি ভিডিঅ'টো আমি ইমানতে এৰিলোঁ নেক্সট ক্লাছত আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিম যেনেকৈ আপোনালোকৰ এক্সামত আহিব পাৰে লগতে ভিডিঅ'টো ভাল পালে আপোনালোকে এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহ একেবাৰে নিশ্চয়কৈ চাব ঠিক আছে আজিলৈ ইমানে থেংক ইউ